Hi students, welcome to my class. Today we will discuss about the social sense, its various characteristics and its related factors. Factors which are responsible for social sense. So আমি আজি আলোচনা কৰিম সামাজিক পৰিৱৰ্তন। ইয়াৰ বিভিন্ন বৈশিষ্ট্যসমূহ আৰু ইয়াৰ উপাদানসমূহ। ইয়াৰ সোশিয়াল সামাজিক পৰিৱৰ্তনৰ উপাদানসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথমতে আমি চাওঁ সামাজিক পৰিৱৰ্তন কি। Now first we will discuss about what is social sense. Social sense involves alteration of the social order of a society. It may include changes in social institutions, social behavior, or social relation. Sociologists define social sense as changes in human interaction and relationship that transform culture and social institution. So social sense involves alteration of social order of a society. It may include changes in social institutions, social behavior, or social relations. Sociologists define social sense as changes in human interaction and the relationship that transform culture and social institution. So সামাজিক পৰিৱৰ্তন কি? সামাজিক পৰিৱৰ্তন হ'ল সমাজৰ কিছু সমাজৰ প্ৰতিটো অৱস্থাৰে কিছু পৰিৱৰ্তন হোৱা। সামাজিক পৰিৱৰ্তন বুলি ক'লে আমি কি বুজো? সমাজৰ প্ৰতিটো স্তৰৰে সমাজৰ প্ৰতিটো সমাজৰ লগত জড়িত প্ৰতিটো অৱস্থাৰে প্ৰতিটো ঘটনাৰে কিছু সাল সলনি হোৱাকে সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়। সমাজৰ যিকোনো গাঁথনি, সমাজৰ যিকোনো অৱস্থা, সমাজৰ যিকোনো ইয়াৰ লগত জড়িত যিকোনো অনুষ্ঠানৰ কিছু সাল সলনি হোৱাকে সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়। সো আমি এতিয়া চাওঁ সামাজিক পৰিৱৰ্তনৰ ক্যাৰেক্টাৰিষ্টিক্সবিলাক, ইয়াৰ বৈশিষ্ট্যবিলাক চালে আমি সামাজিক পৰিৱৰ্তন কি সেই বিষয়ে আমি স্পষ্ট হৈ পৰিম। So the first characteristics of social sense is the social sense is universal. সামাজিক পৰিৱৰ্তন সাৰ্বজনীন। Social sense is universal. সামাজিক পৰিৱৰ্তন সাৰ্বজনীন। It means social sense is not confined to a particular society or group. It occurs every society. Thus, no society is free from impact of social sense. So, প্ৰথম বৈশিষ্ট্যটো হ'ল সামাজিক পৰিৱৰ্তন সাৰ্বজনীন। অৰ্থাৎ কোনো এখন সমাজৰ অকল সামাজিক পৰিৱৰ্তন নহয়। সামাজিক পৰিৱৰ্তন প্ৰতিখন সমাজৰে সামাজিক পৰিৱৰ্তন হ'ব পাৰে। কোনো এখন সমাজে সামাজিক পৰিৱৰ্তনৰ পৰা মুক্ত নহয়। So 2 নম্বৰ বৈশিষ্ট্যটো হ'ল speed of social number 2 characteristics number 2 speed of social sense is related to time factor. Speed of social sense is related to time factor. সামাজিক পৰিৱৰ্তনৰ গতি সময়ৰ লগত জড়িত। 2 নম্বৰ বৈশিষ্ট্যটো হ'ল সামাজিক পৰিৱৰ্তনৰ গতি সময়ৰ লগত জড়িত। The speed of social sense is not uniform. It differs from period to period. In modern society, the speed of social sense is rapid than traditional society. So, সামাজিক পৰিৱৰ্তন সদায় একে গতিৰ নহয়। ই সময়ৰ লগত জড়িত। ই সময় সাপেক্ষ। সময় অনুযায়ী ই বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয়। আধুনিক সমাজৰ সামাজিক পৰিৱৰ্তন অতি দ্ৰুত গতিত হোৱা পৰিলক্ষিত হয় কিহতকৈ আগৰ আমাৰ যিটো পৰম্পৰাগত সমাজ ব্যৱস্থাতকৈ। So third characteristics is that speed of social sense is unequal and comparative. Speed of social sense is
unequal and comparative. সামাজিক পৰিৱৰ্তনৰ গতি অসমান আৰু তুলনামূলক. The speed of social change is more or less similar in each society. সামাজিক পৰিৱৰ্তনৰ গতি কি কম বেছি পৰিমাণেহে ইখন সমাজৰ পৰা সিখন সমাজৰ লগত জড়িত হয়. It is slow in traditional society whereas rapid in modern society. আগতে কৈছো ই আমাৰ পৰম্পৰাগত সমাজ ব্যৱস্থাত কিছু ধীৰ লেহেমীয়া, কিন্তু আমাৰ আধুনিক সমাজখন অতি দ্ৰুতগতিত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়. সো দ্য থাৰ্ড 3 নম্বৰ বৈশিষ্ট্যটো হ'ল সামাজিক পৰিৱৰ্তনৰ গতি অসমান আৰু তুলনামূলক. The fourth characteristic is that social change is essential law. সামাজিক পৰিৱৰ্তন আৱশ্যকীয় নীতি. Social change is essential law. আন এটা বৈশিষ্ট্য কি? সামাজিক পৰিৱৰ্তন আৱশ্যকীয় নীতি. Essential law means a law which occurs and over which we have no control. Essential law আৱশ্যকীয় নীতি, অত্যাৱশ্যকীয় নীতি, যে সামাজিক পৰিৱৰ্তন এটা অতি অত্যাৱশ্যকীয় নীতি. আমি ইয়াক কি কৰিব নোৱাৰো? নিয়ন্ত্ৰণ কৰিব নোৱাৰো. ই হ'বই, সামাজিক পৰিৱৰ্তন হ'বই. আমি বিচাৰিলেও নিবিচাৰিলেও সামাজিক পৰিৱৰ্তন হ'বই. সামাজিক পৰিৱৰ্তনক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো. সো আন এটা বৈশিষ্ট্য হ'ল social change may be planned or non-planned. সামাজিক পৰিৱৰ্তন আচনিকৃতও হ'ব পাৰে, নহ'বও পাৰে. Social change may be planned or non-planned. সামাজিক পৰিৱৰ্তন আচনিকৃতও হ'ব পাৰে, নহ'বও পাৰে. Planned changes are there which occur by some conscious effort, and unplanned changes refers to the changes which occurs without any deliberate effort, like earthquake, war, and other natural calamities. So, আন এটা বৈশিষ্ট্য হ'ল সামাজিক পৰিৱৰ্তন আচনিকৃত হ'ব পাৰে, নহ'বও পাৰে. সামাজিক পৰিৱৰ্তন আচনিকৃত পৰিৱৰ্তন কোনবিলাক? যিবিলাক আমি প্লেন কৰি পেলাই কিছু সমাজৰ পৰিৱৰ্তন ঘটোৱাৰ চেষ্টা কৰোঁ, সেইবিলাকক আচনিকৃত পৰিৱৰ্তন বুলি কোৱা হয়. আনহাতে যিবিলাক আচনিকৃত নোহোৱা পৰিৱৰ্তন কোনবিলাক? যিবিলাক হঠাৎ হোৱা পৰিৱৰ্তন, প্ৰাকৃতিকভাৱে যিবিলাক হঠাৎ হোৱা পৰিৱৰ্তন, সেইবিলাক হ'ল আচনিকৃত নোহোৱা পৰিৱৰ্তন. যেনে আমাৰ প্ৰাকৃতিক দুৰ্যোগসমূহ, আৰ্থকুৱেক, ভূমিকম্প, বানপানী আদি অন্যান্য প্ৰাকৃতিক দুৰ্যোগসমূহ আচনিকৃত নোহোৱা আমাৰ সামাজিক পৰিৱৰ্তন. So, the last is the social change may be short time or long time. সামাজিক পৰিৱৰ্তন কম সময়ৰ বাবেও হ'ব পাৰে, দীৰ্ঘ সময়ৰ বাবেও হ'ব পাৰে. সামাজিক পৰিৱৰ্তন কম সময়ৰ বাবেও হ'ব পাৰে, দীৰ্ঘ সময়ৰ বাবেও হ'ব পাৰে. Some changes brings immediate change, which is known as short-term change, like fashion, behavior of individual, etc. But other changes take years to produce result, which is known as long-term change, such as custom, tradition, folkways, mores, etc. So, আন এটা বৈশিষ্ট্য হ'ল সামাজিক পৰিৱৰ্তন কম সময়ৰ বাবেও হ'ব পাৰে, দীৰ্ঘ সময়ৰ বাবেও হ'ব পাৰে. হঠাৎ হ'ব পাৰে. কিছুমান পৰিৱৰ্তন কম সময়ৰ মানে হঠাৎ হ'ব পাৰে, আৰু কিছুমান পৰিৱৰ্তন হওঁতে বহু যুগ সময় লাগে. যেনে হঠাৎ হোৱা পৰিৱৰ্তনবিলাকৰ ভিতৰত কম সময়ত হোৱা পৰিৱৰ্তন আমাৰ যিবিলাক ফেশ্বনৰ ক্ষেত্ৰত হয় পৰিৱৰ্তন, ড্ৰেছ পাতিৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন আদি কি কয়? হঠাৎ হোৱা বা কম সময়ৰ ভিতৰত হোৱা পৰিৱৰ্তন বুলি আমি ক'ব পাৰোঁ. আনহাতে সামাজিক পৰিৱৰ্তন দীৰ্ঘ সময়ৰ বাবেও হ'ব পাৰে, আৰু দীৰ্ঘ সময়ৰ পৰিৱৰ্তনবিলাক আমাৰ কি? পৰম্পৰাগতভাৱে চলি অহা ৰীতি নীতি, পৰম্পৰা আদিৰ যিবিলাক পৰিৱৰ্তন, সেইবিলাক আমাৰ দীৰ্ঘ সময়ৰ পৰিৱৰ্তন. So these are the characteristics of
social sense. Now we will discuss about the factors, various factors of social sense. The factors of social sense may be grouped under general headings such as geographical, biological, technological, cultural and intellectual. So এতিয়া আমি আলোচনা কৰিম আমি social sense বা সামাজিক পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিলো। এতিয়া আমি আলোচনা কৰিম সামাজিক পৰিৱৰ্তনৰ বিভিন্ন উপাদানসমূহ যিবোৰৰ কাৰণে সামাজিক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। সামাজিক পৰিৱৰ্তনৰ বিভিন্ন উপাদানসমূহৰ ভিতৰত প্ৰধান উপাদান কেইটা হ'ল ভৌগোলিক, জৈৱিক, প্ৰযুক্তিক, সাংস্কৃতিক আৰু বৌদ্ধিক। কি ভৌগোলিক, জৈৱিক, প্ৰযুক্তিক, সাংস্কৃতিক আৰু বৌদ্ধিক এইকেইটা হ'ল প্ৰধান উপাদান। এতিয়া এই উপাদান কেইটাৰ বিষয়ে আমি কিছু আলোচনা কৰোঁ। So প্ৰথমটো হ'ল জিঅ'গ্ৰাফিকেল ফেক্টৰ। The first is the geographical factor, ভৌগোলিক উপাদান। ভৌগোলিক উপাদান কি? It comprises all the inorganic phenomena which exert an influence on human life. Practically, geographical factors are limited to the slow change in the surface of the earth, such as seasonal variation of climate variation of temperature, humidity, prevailing climate, rainfalls, etc., as well as the occasional conversion of nature in storm, earthquake, flood, etc., which condition man's livelihood. So, geographical condition কোনবিলাক geographical factor যিবিলাক natural factor পৃথিৱীৰ উপৰি ভাগত যিখিনি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ ফলত আমাৰ সমাজত হোৱা পৰিৱৰ্তনকে ভৌগোলিক উপাদান বুলি কোৱা হয়। পৃথিৱীৰ যিবিলাক পৰিৱৰ্তন যেনে যিবিলাক সিজনেল চেঞ্জ বা কেতিয়াবা কি আৰ্থ সাৰফেচৰ ওপৰৰ যিবিলাক পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনবিলাকৰ ক্ষেত্ৰত হোৱা সেই পৰিৱৰ্তনবিলাককে কি বুলি কোৱা হয় ভৌগোলিক উপাদান বুলি কোৱা হয়। আৰু এই ভৌগোলিক উপাদানৰ কাৰণে কি হয় পৃথিৱীৰ উপৰি ভাগত হোৱা পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ সমাজ ব্যৱস্থাটো কিছু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয় আৰু এইবোৰকে ভৌগোলিক উপাদান বুলি কোৱা হয়। নেক্সট নাম্বাৰ 2 ইজ দ্য বায়'লজিকেল ফেক্টৰ, জৈৱিক উপাদান। এতিয়া জৈৱিক উপাদানবিলাক কোনবিলাক? Another source of social sense lies in the biological condition of social continuity in the population growth or decline, the race of the stock of succession of the generation of man. The growth in population and the size of the community have been important factor in forcing great change in the community. Social pattern and changing life of a man. For example, the structure of the society may be changed due to the increase or decrease of birth and death rate in a particular society. So, antu hol joibik poriborton. Joibik upadan kunbilak je amar jibor khetrot hua jibilak poriborton যে আমাৰ বাৰ্থ ৰেট, ডেথ ৰেট এইবিলাক জন্ম মৃত্যুৰ হাৰ বা আমাৰ অন্যান্য কিছুমান যিবিলাক উপাদান আমাৰ লগত জীৱনৰ লগত জড়িত যিবিলাক উপাদান সেই উপাদানবিলাকেও আমাৰ সামাজিক পৰিৱৰ্তনত কি কৰে প্ৰভাৱ বিস্তাৰ কৰে। দেন দ্য থাৰ্ড ইজ দ্য টেকনলজিকেল ফেক্টৰ, প্ৰযুক্তিক উপাদান। এইটোতো আমি চবে জানোৱে। The third factor of social sense and development is the technological one. The rapid changes of the society are obviously related to and somewhat dependent upon new techniques, new innovation
new modes of production, and new standard of living. The material condition of society can be considerably improved through its improved technological devices. During recent years, the behavior pattern of Indian living in urban areas has been considerably changed due to the development of some industry. So, projuktik upadan buli kole ami ki buju de amar uporot pora বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ কি প্ৰভাৱ সমূহৰ কথাই আমি বুজো যিয়ে আমাৰ জীৱনটো কি কৰে দ্ৰুত গতিত পৰিৱৰ্তন সাধন কৰে আমাৰ আগৰ জীৱনশৈলীৰ লগত আমাৰ যেটো পৰম্পৰাগত জীৱনশৈলীৰ লগত বৰ্তমানৰ যেটো আধুনিক জীৱনশৈলী হেতু কিছু পাৰ্থক্য দেখা পৰিলক্ষিত হয়. And the fourth factor is the সাংস্কৃতিক cultural factor, সাংস্কৃতিক উপাদান. The structure of the society may also be changed due to the change in cultural values. Culture is an adaptive mechanism. It reacts to every changes in the natural and social environment and effects changes in the social cultural milieu. So, the next fourth number, যেটো 4 নম্বৰ উপাদানটো হল সাংস্কৃতিক উপাদান. সাংস্কৃতিক উপাদান বুলি কওঁতে আমি কি বুজো সমাজ এখনৰ যিবিলাক চলি অহা পৰম্পৰা ৰীতি নীতি আদিকে আমি আদি সকলোবিলাক সামৰি পেলাই আমি সংস্কৃতি শব্দটো ব্যৱহাৰ কৰো. সাংস্কৃতিক মূল্যবোধৰ লগত আমাৰ সামাজিক পৰিৱৰ্তন অতি ওতঃপ্ৰোতভাৱে জড়িত. কালচাৰে কি কৰে সমাজৰ সাংস্কৃতিক পৰম্পৰা আদিৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজৰো পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়. সাধাৰণতে সমাজৰ যেটো জীৱন লাইফষ্টাইল সেই লাইফষ্টাইলটো সম্পূৰ্ণৰূপে সেই সমাজৰ সাংস্কৃতিৰ দ্বাৰা পৰিচালিত হোৱা পৰিলক্ষিত হয় আৰু এই সাংস্কৃতিয়ে কি কৰে আমাৰ জীৱনৰ এটা পৰিৱৰ্তনত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে. So, the last factor is the intellectual factor, বৌদ্ধিক উপাদান. Intellectual factor বা বৌদ্ধিক উপাদান বুলি কওঁ আমি. Intellectual factor also play a decisive role in the cultural sense of a particular society because it needs little emphasis to prove that the structure of the society changes with the spread of education among its members. Intellectual advancement of a nation is an important factor of social and cultural sense and development. Education is one of the fundamental factor of social sense and development. So, the anata upadan hol বৌদ্ধিক উপাদান. বৌদ্ধিক উপাদান বুলি ক'লে আমি কি বুজো বৌদ্ধিক উপাদানে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত অতি গভীৰভাৱে প্ৰভাৱ পেলায়. এজন ব্যক্তিৰ শিক্ষা তথা বৌদ্ধিক দিশটোৱে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত গভীৰভাৱে প্ৰভাৱ পেলায়. So these are the factors of social sense. কি factor আমি পালো? There are mainly 5 factor. Geographical factor, biological factor, technological factor, cultural factor and intellectual factor. So প্ৰধানকৈ সামাজিক পৰিৱৰ্তনৰ উপাদান হল 5টা. কি 5টা? ভৌগোলিক উপাদান, জৈৱিক উপাদান, প্ৰযুক্তিক উপাদান, সাংস্কৃতিক উপাদান আৰু বৌদ্ধিক উপাদান. এইকেইটা উপাদানৰ ফল প্ৰভাৱ স্বৰূপে আমাৰ সমাজৰ কি হয় পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়. Now we will discuss the role of education. I will just give you some points
the role of education in very brief. Education, the role of education may be summarized as follows. The role of education in social sense may be summarized in some points. The শিক্ষাৰ ভূমিকা সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা আমি কিছুমান পইণ্টত আমি কি পঢ়িব পাৰো সামৰিব পাৰো Number 1 is education perpetuates eternal values শিক্ষাই মূল্যবোধ সমূহ যুগমীয়া কৰি তোলে শিক্ষাই আমাৰ মূল্যবোধ সমূহ যুগমীয়া কৰি তোলে education perpetuates eternal values this is the number 1 education perpetuates the eternal values শিক্ষাই মূল্যবোধ সমূহ যুগমীয়া কৰি তোলে number 2 দুই নম্বৰতে কি কৰে education promotes capacity to welcome social sense education promotes the capacity to welcome social sense সামাজিক পৰিৱৰ্তনক আদৰি লবৰ কাৰণে শিক্ষাই আমাক প্ৰস্তুত কৰি তোলে সামাজিক পৰিৱৰ্তনক আদৰি লবৰ কাৰণে শিক্ষাই আমাক প্ৰস্তুত কৰি তোলে then number 3 শিক্ষাই কি কৰে education evaluates the social sense শিক্ষাই সামাজিক পৰিৱৰ্তনৰ মূল্যাংকন কৰে শিক্ষাই সামাজিক পৰিৱৰ্তনৰ মূল্যাংকন কৰে evaluation of education evaluates the social sense number 4 transmission of culture from generation to generation it is the most important function of education it transmits the culture of the society from generation to generation সমাজৰ সংস্কৃতি ৰীতি নীতি পৰম্পৰা সমূহ এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ ই হস্তান্তৰ কৰে number 5 removal of obstacle it removes the obstacle from the society সামাজিক বাধা বিঘিনি আঁতৰ কৰাত শিক্ষাই সহায় কৰে number 6 increasing the areas of knowledge জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে education increase the areas of knowledge জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে number 7 develop leadership qualities education develops leadership qualities নেতৃত্ব গুণৰ বিকাশ সাধন কৰে শিক্ষাই নেতৃত্ব গুণৰ বিকাশ সাধন কৰে then number 8 is the education is the mother of new changes শিক্ষা নতুন পৰিৱৰ্তনৰ বাহক and number 9 is the stabilizing democratic values গণতান্ত্ৰিক মূল্যবোধৰ বিকাশ সাধন কৰে number 10 is the awareness against social evils সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰে শিক্ষাই সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰে awareness against social evils so these are the functions of education in social sense so today we have discussed about what is social sense the characteristics of social sense the factors of social sense and the role of education in social sense so role of education in social sense we have already discussed আমি আলোচনা কৰিলো আজি কি আলোচনা কৰিলো যে সামাজিক পৰিৱৰ্তন কি সামাজিক পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ সামাজিক পৰিৱৰ্তনৰ উপাদানসমূহ আৰু সামাজিক পৰিৱৰ্তনৰ শিক্ষাৰ ভূমিকাসমূহ সো আমি ইয়াতে সামৰিম আজিলৈ
So thank you.